অসমৰ আদিবাসীসকলৰ অনুসূচীকৰণৰ মৰ্যাদা প্ৰদান কৰা, অসমৰ আদিবাসীসকলৰ ভূমি অধিকাৰ প্ৰদান কৰা, চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক ন্যূনতম মজুৰি নিৰ্ধাৰণ কৰি অসমৰ আদিবাসীসকলৰ বাবে শুদ্ধ জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰা আৰু যোগ্য আদিবাসী যুৱক-যুৱতীসকলৰ বাবে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰি চাহ বাগিচা এলেকাত স্থাপন কৰা চৰকাৰী প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষকৰ সমস্যা দূৰ কৰাৰ দাবীত সদৌ আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ শতাধিক কৰ্মীৰ প্ৰতিবাদ। ছাত্ৰ-ছাত্ৰীয়ে তেজপুৰৰ ৰাজপথত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ধৰ্ণাৰ অন্তত উক্ত দাবী সম্বলিত স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে জিলা আয়ুক্তৰ জৰিয়তে। ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আমি সাংস্কৃতিক নগৰী তেজপুৰ চহৰৰ মাজমজিয়াত আজি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছো। ইয়াৰ মূল কাৰণ আমাৰ 4টা বিশেষ কাৰণত আজি কাৰ্যসূচী লোৱা হৈছে। প্ৰথমতে আদিবাসীসকলক বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিয়া মতে অতি শীঘ্ৰে অনুসূচীকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। আমাৰ দীৰ্ঘদিনীয়া দাবী হয় আদিবাসী ছাত্ৰ সন্থাৰ। ইয়াৰ লগে লগে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 550 টকালৈ বৃদ্ধি কৰিব লাগিব। আদিবাসী জনগোষ্ঠীয়ে বনাঞ্চলত বসবাস কৰা আদিবাসী জনগোষ্ঠীয়ে 2006 ফৰেষ্ট জুৱেলাৰ এক অধীনত বনাঞ্চলত ম্যাদী পট্টা মাটিৰ পট্টা প্ৰদান কৰিব লাগিব। লগে লগে চাহ শ্ৰমিকে বসবাস কৰা থকা চাহ বাগিচা অঞ্চলৰ মাটিৰ ম্যাদী পট্টা প্ৰদান কৰিব লাগিব আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি 550 টকালৈকে বৃদ্ধি কৰাৰ দাবীৰে আজি আমি আদিবাসী ছাত্ৰ সন্থাই 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট মানে কাৰ্যসূচী ৰাখিছো। আপোনাৰ যোগেদি আমি এইখন বিজেপি চৰকাৰক খুকিয়াই দিব বিচাৰিছো। বিজেপি চৰকাৰে যেতিয়া শাসন লৈ অহা নাছিলে তেখেতসকলে কৈছিলে আমাৰ এই চিধা চাধা আদিবাসী সৰল খৰা আদিবাসী জনগোষ্ঠী তেখেতসকলে কৈছিলে আদিবাসী জনগোষ্ঠীয়ে আমাক ভোট দিয়ক। আপোনালোকে ভোট দিয়াৰ পিছত 6 মাহৰ পিছতে বিজেপি চৰকাৰে আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম বুলি তেখেতসকলে প্ৰতিশ্ৰুতি দিছিলে। তেখেতসকলে কৈছিলে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ন্যূনতম মজুৰি আইন 1948 চনত 1948 মতে ন্যূনতম মজুৰি আইন চাহ বাগিচা অঞ্চলত লাগু কৰিম বুলি কৈছিলে। তেখেতসকলে কৈছিলে আদিবাসী চাহ শ্ৰমিকসকলে ভোগ দখল কৰা মাটিৰ পাট্টা প্ৰদান কৰিম বুলি কৈছিলে। তেখেতসকলে কৈছিলে বনাঞ্চলত আদিবাসী জনগোষ্ঠীয়ে বসবাস কৰা 2006 চনত 2006 ফৰেষ্ট জুৱেলাৰ আইন মতে ভূমিৰ অধিকাৰ প্ৰদান কৰিম বুলি কয়। কিন্তু আজি আদিবাসী ছাত্ৰ সন্থাই দুখ প্ৰকাশ কৰিছে আদিবাসী জনগোষ্ঠীয়ে এইখন বিজেপি চৰকাৰক মিছলি আখ্যা দিছে। আমি আদিবাসী ছাত্ৰ সন্থাই দুখ পাইছো। এইখন চৰকাৰক আদিবাসী জনগোষ্ঠীয়ে হিল ডল ওলাই ভাঙি এইখন চৰকাৰক ভোট দিয়ে এইখন চৰকাৰক অসমত আৰু কেন্দ্ৰত আমি ভোট দি আমাক এই চৰকাৰক আমি গাদীত বহাবলৈ এসমত লাগিছিলো। কিন্তু অনাগত দিনত যি আহি থকা পঞ্চায়ত নিৰ্বাচন আছে, বিটিআৰ যি ইলেকশ্যন আছে, 2026 চনত যি বিধানসভা ইলেকশ্যন আছে, এই ইলেকশ্যন সময়ত ইয়াৰ আগত যদি বিজেপি চৰকাৰে আমাৰ এইখিনি দাবী মানি নলয় তেতিয়া কিন্তু আদিবাসী জনগোষ্ঠীয়ে ইয়াৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ বিৰুদ্ধে কিন্তু ভোট দিব এইটো খাটাং। News Desk Report, NBS News.